গুৱাহাটী IIT কপালে শ শিক্ষাৰ্থীয়ে এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। উৎকট গৰমত মেধাৱী শিক্ষাৰ্থীৰ হাল্লাবোল। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIT গুৱাহাটীত হাল্লাবোল। শিক্ষা গ্ৰহণ এৰি প্ৰতিবাদত বহিল শ মেধাৱী শিক্ষাৰ্থী। প্ৰতি ছেমিষ্টাৰৰ নামভৰ্তি মাচুল প্ৰায় 10,000 টকা বৃদ্ধিক লৈ উত্তাল প্ৰতিবাদ। 36,600 টকাৰ পৰা 45,700 টকালৈ বৃদ্ধি এটা ছেমিষ্টাৰত মাচুল। IIT কৰ্তৃপক্ষৰ বিৰুদ্ধে উৎকট গৰমত শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদ। BTech, MTech, PhDৰ শিক্ষাৰ্থী নামিছে প্ৰতিবাদত। হোষ্টেলৰ ভাড়াৰ বিপৰীতে ঘৰ ভাড়া ধন প্ৰদান নকৰাৰ অভিযোগ। সংবাদ মাধ্যমক বাতৰি সংগ্ৰহ কৰাত বাধা IIT কৰ্তৃপক্ষৰ। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIT গুৱাহাটীত হাল্লাবোল। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। চিৰাল ফাট অগপ বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিট। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। বিজেপি আৰু অগপৰ মাজত প্ৰচণ্ড মাৰপিট। মুখামুখি সংঘৰ্ষত লিপ্ত দুই সাহসীয় ঐক্যমঞ্চ। অগপৰ নেতা অশোক প্ৰধানিক তীব্ৰ আক্ৰমণ। বিজেপি নেতাৰ আক্ৰমণৰ পৰা পুত্ৰক ৰক্ষা কৰিব গৈ আক্ৰমণৰ বলি অশোক। গোলকগঞ্জ সমজিলা কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। আৰক্ষী উপস্থিত হৈ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আকৌ অবৈধ কয়লা খনিত ভয়ংকৰ ঘটনা। জীৱন শেষ 9 জনৰো অধিক শ্ৰমিকৰ। অবৈধ কয়লা খননৰ পৰা আকৌ আহিছে দুখবৰ। অবৈধ কয়লা খনন স্থলীত 9 জনৰো অধিক শ্ৰমিকৰ শোকাব ঘটনা। খনন চলি থকাৰ সময়তে হঠাৎ খহি পৰে খনিটোৰ মাটি। খনিটোৰ ভিতৰত আবদ্ধ বহু শ্ৰমিক। এতিয়াও উদ্ধাৰ হোৱা নাই মৃত শ্ৰমিকৰ পৰিচয়। ঝাৰখণ্ডৰ ধানবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালৰ মাজত হাহাকাৰ। অবৈধ কয়লা খননৰ পৰা আকৌ আহিছে দুখবৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ভয় ভাবুকি অস্ত্ৰৰ ৰাজনীতি বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। ভয় ভাবুকি অস্ত্ৰৰ ৰাজনীতি বন্ধ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰেম প্ৰীতিৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰক। হুংকাৰ নেমচুৰ সভাপতি বদৰুল ইছলামৰ। অস্ত্ৰই শান্তি নহয় অশান্তি আনিব। এই বিষয়টো লৈ বৌদ্ধিক মহলে চিন্তা কৰাৰ প্ৰয়োজন আছে। অস্ত্ৰই শান্তি অনাৰ কোনো উদাহৰণ বিশ্বত দেখা নাই। অশান্তিৰহে উদাহৰণ আছে। যুৱ প্ৰজন্মক ধ্বংসৰ পথত ঠেলি নিদিবলৈ মুখ্যমন্ত্ৰীক আহ্বান নেমচুৰ। অস্ত্ৰৰ পৰিৱৰ্তে চৰকাৰী চাকৰি দিয়ক, সংস্থাপন দিয়ক আৰু ব্যৱসায় বাণিজ্যৰ সুবিধা দিয়ক। আমি সকলোৱে শান্তি সম্প্ৰীতিৰ স্বাৰ্থত কাম কৰিব লাগিব। ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য হিচাপে অসমক গঢ় দিয়াৰ চেষ্টা কৰিব লাগে। অশান্তি বিভাজন আৰু সাম্প্ৰদায়িকতাই অসমক কেতিয়াও লাভৱান নকৰে। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ লোকসকলক লগত লৈ বিশ্বাসত লৈ চৰকাৰে কাম কৰিব নোৱাৰেনে? অসম চুক্তিমতে কামবোৰ কৰিব লাগে। চৰকাৰে মানিছে, আমিও মানিছোঁ, তেন্তে 71ৰ পূৰ্বৰ লোকক হাৰাশাস্তি কিয়? প্ৰশ্ন নেমচুৰ সভাপতি বদৰুল ইছলামৰ।